বিটিচিৰ মুখ্য কাৰ্যবাহী হ'বলৈ প্ৰস্তুত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সংবাদ মাধ্যমৰ আগত পাকে প্ৰকাৰে এই কথা স্পষ্ট কৰিলে বিজেপি নেতাগৰাকীয়ে দলে দায়িত্ব দিলে পৰিষদৰ দায়িত্ব ল'বলৈ সাজু হোৱাৰ কথা সদৰি কৰিলে বিপিএফ নেতাগৰাকীয়ে বিটিচি অঞ্চলৰ পৰা যেহেতু বিধানসভাৰ অধ্যক্ষৰ গুৰুদায়িত্বত থকাৰ সুবাদতে বিজেপিয়ে পৰিষদ গঠন কৰিলে বিশ্বজিৎ দৈমাৰীৰ নামে চৰ্চালৈ আহে বুলি সংবাদমেলত উল্লেখ কৰে অধ্যক্ষগৰাকীয়ে বিটিচি এলেকা হিচাপে যেহেতু বিটিচিৰ মানুহে চিভ হ'বই লাগিব যদিও বিজেপি হয় আৰু বিজেপিৰ নেতৃত্ব আমাৰ কেন্দ্ৰীয় কমিটিৰ নেতাসকলে কৰিছে ৰাজ্যিক কমিটিসকলে কৰিছে তথাপিও বিটিচি যিসকলে নিৰ্বাচিত হ'ব আৰু বিটিচিৰ যিসকল আপোনাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তেওঁলোকৰ ভিতৰৰ পৰাই হ'ব গতিকে হিতুৰ ক্ষেত্ৰত যেহেতু মই ভাৰতীয় জনতা পাৰ্টি দলৰ পৰা বিটিচি অঞ্চলৰ পৰা আজি অধ্যক্ষৰ পদত আছো গতিকে এই ক্ষেত্ৰত যদি নেতা বিচাৰে তেতিয়া মোৰ নামটো আহি যায় গতিকে সদায় বিটিচি বুলি ক'লে বিশ্বজিৎ এইটো মানুহৰ চকুত ভাহি উঠে গতিকে তাৰ কাৰণে মোৰ নাম লয় বাকী দলহে ঠিক কৰিব যে কোনজন মানুহক দায়িত্ব দিব আজিলৈকেও আমাৰ অঞ্চলৰ সমস্যাবিলাক সমাধান নহল আজি ইয়াত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে মাটি বাৰীৰ অধিকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাত জড়িত সবে হয়তো লৈ হাকাৰ কৰি থাকে আৰু তাকে লৈ বিটিচিৰ মানুহৰ মাজত এটা সদায় ভুল বুজাবুজি হ'ব খোজে গতিকে মাটিৰ সমস্যাটো সমাধান কৰাটোই হ'ব আমাৰ এক নম্বৰ উদ্দেশ্য 6 মাহৰ ভিতৰত আমি এই সমস্যা সমাধান কৰিব লাগিব যাতে ইয়াত বসবাস কৰা প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে এই মাটিৰ সমস্যাৰ চিন্তাটো বাদ দি পালে সকলোই মিলি বিটিচি অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত একেলগে কাম কৰি যাব পাৰে এই অত্যন্ত প্ৰয়োজন তাৰ বাদেও বহুতো দৰকাৰ আছে বাকি চেন্ট্ৰেলৰ বিজেপি ষ্টেটৰ বিজেপি যদি বিটিচিৰ বিজেপি চৰকাৰ হয় তেতিয়াহ'লে বিটিচিত চেন্ট্ৰেল আৰু ৰাজ্য চৰকাৰৰ লগত জড়িত যিকোনো সমস্যা সমাধান কৰা আৰু যিকোনো আঁচনি ইয়াত আনি ফেলে ৰাইজক দ্ৰুত গতিত আগবঢ়াই লৈ যোৱা এইটোৱে আমাৰ লক্ষ্য